ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছো 2025 চনত বিশেষকৈ মহাদেৱৰ কৃপাত চাৰি ৰাশি অত্যন্ত শুভ হ'বলৈ গৈছে এই চাৰি ৰাশিৰ ভিতৰত আপোনালোকৰ ৰাশিটো আছে নে নাই বন্ধুসকল জানিব পাৰিব আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টো আগবঢ়াইছো 2025 চনত বিশেষকৈ এই চাৰি ৰাশিৰ বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰিব বুলি কৈছে এই সময়খিনিত বিশেষকৈ এই ৰাশি কেইটাৰ বিশেষকৈ জীৱনত ইতিবাচক ফলখিনি দেখিবলৈ সক্ষম হ'ব বুলি কৈছে বাস্তৱৰ সৈতে মুখামুখি হ'ব পাৰিব সমস্যাৰ সৈতে যুঁজিব পাৰিব বুলি কৈছে ভোলানাথ অতি নিৰ্দোষী আৰু সকলোৰে ওপৰত আশীৰ্বাদ বৰষুণ কৰে বুলি কৈছে কিছুমান ৰাশি তেওঁ প্ৰিয় বুলি গণ্য কৰা হয় ভগৱান শিৱৰ কৃপাত এই ৰাশিৰ লোকসকলৰ সকলো কামতে সহজে আগবাঢ়ি যাব পাৰে আহকচোন সেই ৰাশিৰ বিষয়ে আমি জানো কিদৰে ভগৱান শিৱৰ আশীৰ্বাদ লাভ কৰে প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি 2025 চনত ভগৱান মহাদেৱৰ বা ভগৱান শিৱৰ মেঘ ৰাশিৰ প্ৰতি আকৰ্ষিত এই মংগল ৰাশিৰ লোকসকলৰ সকলো বেয়া কৈছে যে কামবোৰ ভগৱান শিৱৰ কৃপাত মহাদেৱৰ কৃপাত সমাধান হয় মেঘ ৰাশিৰ লোকসকলে ভোলানাথৰ আশীৰ্বাদত প্ৰতিটো কামতে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে মহাদেৱৰ আশীৰ্বাদত মেঘ ৰাশিৰ লোকসকলৰ জীৱনৰ সকলো বিপদ আৰু প্ৰত্যাহাৰ অন্ত হৈ পৰে এই মানুহৰ জীৱনত বহুতো সমস্যা থাকিলেও মহাদেৱৰ কৃপাত সেই সমস্যাখিনি কিছু পৰিমাণ হ'লেও কমে বুলি কৈছে বিশেষকৈ এই 2025 চনটোত মহাদেৱৰ কৃপাত বাকি থকা কামবোৰ সম্পূৰ্ণ হ'ব সামাজিক আৰু ৰাজনৈতিক কামৰ লগত জড়িত লোকসকলে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বহুত ভাল সুযোগ পাব বুলি কৈছে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰ সকলো সম্ভাৱনা দেখা পোৱা গৈছে বন্ধুৰ পৰা সহায় পাব পাৰে এই নতুন বছৰটোত যদি আপুনি পাৰস্পৰিক সম্পত্তিৰে বিশেষকৈ আদালত সম্পৰ্কীয় বা চলি থকা কামবোৰ সমাধান কৰিব চেষ্টা কৰে তেন্তে আপুনি এই বছৰটোত সফল হ'ব পাৰে যাত্ৰা অব্যাহত থাকিব কিছুমান যাত্ৰাৰ উপযোগী বুলি প্ৰমাণিত হ'ব কিন্তু কিছুমান অসাৰু হ'ব পাৰে এইটো কথাও আপোনালোকে মনত ৰাখিব লাগিব যদি সফলতাৰ সম্ভৱ হয় তেন্তে সাহস আপোনালোকে বজাই ৰাখক এলাহ পৰিহাৰ কৰক মানসিক শান্তিৰ বাবে আধ্যাত্মিক আৰু ধৰ্মীয় কামকাজত আপোনালোকে জড়িত হওক বুলি কৈছে বিলাসী বস্তুৰ বাবে বাজেটতকৈ অধিক খৰচ কৰিলে আৰ্থিক সমস্যাৰ সৃষ্টি হ'ব পাৰে এই বছৰটোত আপোনালোকৰ বিৰুদ্ধে আপোনালোকৰ বাবে কিছুমান সমস্যাৰ সৃষ্টি কৰিলেও মহাদেৱৰ কৃপাত আপোনালোকৰ কোনো ক্ষতি কৰিব নোৱাৰে বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা কৈছে যে চাকৰি বা ব্যৱসায়ত আকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হ'ব আগুৱাই যোৱাৰ সুযোগ থাকিব যদি আপুনি চাকৰি বা ব্যৱসায় কৰিব বিচাৰে এই নতুন বছৰটোত তেন্তে বা কৰিও আছে তেন্তে আপুনি ভাল সফলতা লাভ কৰিব পাৰে যদি আপুনি বহিৰাজ্যত শিক্ষা বা ব্যৱসায় চলাবলৈ চেষ্টা কৰিছে শিক্ষা ল'ব বিচাৰিছে বা ব্যৱসায় এটা কৰিব বিচাৰিছে তেন্তে সফলতাৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে অৰ্থনৈতিক ক্ষেত্ৰত কৰাৰ প্ৰচেষ্টাই সফলতা লাভ কৰিব পাৰে প্ৰযুক্তি লেখা বা সংবাদ মাধ্যমৰ সৈতে জড়িত লোকসকলে লাভৱান হ'ব পাৰে বুলি কৈছে শ্বেয়াৰ বজাৰত বিশেষকৈ ভাল লাভৰ সম্ভাৱনা আছে চৰকাৰী চাকৰি কৰাৰ লোকসকলে নিজৰ কৰ্মশৈলী আৰু আচৰণৰ দ্বাৰা পদোন্নতি লাভ কৰিব পাৰে মহাদেৱৰ কৃপাত কৰ্মৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব পাৰিবাৰিক পৰিৱেশো ভাল হ'ব বুলি কৈছে মহাদেৱৰ কৃপাত পৰিয়ালৰ কোনো শুভ কামো আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব ভ্ৰমণ লাভজনক হ'ব বিশেষকৈ মে' পৰা ডিচেম্বৰলৈ মিশ্ৰিত সময় থাকিব সামগ্ৰিকভাৱে ফলাফল আপোনালোকৰ পক্ষ থাকিব সন্তানহীন দম্পতি এই বছৰটোত পাব পাৰে ভাল খবৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য আপোনালোকে বজাই ৰাখিব লাগিব বছৰৰ মাজভাগত বিশেষকৈ জ্বৰ আৰু দুৰ্বলতাৰ অনুভৱ কৰিব পাৰে যদি আপুনি সাৱধান আৰু পদ্ধতিগত ৰুটিন বজাই ৰাখে তেন্তে এই সমস্যাবোৰৰ পৰা আপুনি অতি সোনকালে মুক্তি পাব বুলি কৈছে যোগ আৰু ব্যায়ামক বিশেষকৈ আপোনালোকৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে গঢ়ি তুলিব লাগিব এই বছৰটোত এই ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ মহাদেৱৰ কৃপাত বন্ধুৰ পৰা যদি কিবা এটা ক্ষতি হৈছিল সেইখিনিও ঠিক হ'ব বুলি কৈছে বা কিবা এটা যদি ভুল বুজাবুজি হৈছিল ঘৰখনৰ ক্ষেত্ৰত সেইখিনিও ঠিক হ'ব কিছুমান ক্ষেত্ৰত আপোনালোকৰ টকা পইচাৰ অলপ অভাৱ অনুভৱ কৰিব পাৰে আৰু কিন্তু খৰচ পাতি নিয়ন্ত্ৰণত ৰাখিব লাগিব বুলি কৈছে এই সময়খিনিত ঘনিষ্ঠ মানুহৰ সৈতে সম্পৰ্ক সলনি হ'ব যাৰ ফলত অস্থিৰতা বাঢ়িব পাৰে যি পৰিস্থিতিৰ সৃষ্টি হ'ব সহজে আপোনালোকে মানি ল'ব পাৰিব বুলি কৈছে পৰিস্থিতি অনুসৰি নিজকে পৰিৱৰ্তন আনিব লাগিব আপোনালোকৰ স্বভাৱত আপোনালোকৰ নমনীয়তা আনিব লাগিব নমনীয়তা লাভজনক হ'ব বুলি কৈছে মানুহৰ বিচাৰ কৰাৰ সময়ত মানুহক ন্যায় প্ৰদান কৰাৰ সময়ত সাৱধান হওক কাৰণ আপোনালোকৰ ওচৰত সঠিক আৰু ভুল দুয়োটাই মানুহ থাকিব এই বছৰটোত অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব ব্যক্তিগত জীৱনত গুৰুত্ব দিব লাগিব আপোনালোকৰ কষ্টৰ ফলাফল পাব স্বাস্থ্যৰ পৰিৱৰ্তন হ'ব বিশেষকৈ এই নতুন বছৰটো ভালধৰণে পাৰ হ'ব মহাদেৱৰ কৃপাত আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰতো এটা ভাল প্ৰতিফলন দেখিব পৰিৱৰ্তনৰ বাবে উদ্দীনতা বাঢ়িব আপুনি যেনেকৈ পুৰণি পৰিৱৰ্তনবোৰ গ্ৰহণ কৰিছে এই পৰিৱৰ্তনবোৰো গ্ৰহণ কৰক বুলি কৈছে কিছুমান মানুহে বিশেষকৈ আপোনালোকৰ ৰেষ্ট পাব কিন্তু প্ৰমোশ্যন পোৱাৰ সম্ভাৱনা আছে কৰ্মৰ ক্ষেত্ৰত
ছাত্ৰ ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব বহিৰাজ্যলৈ পঢ়িব বিচৰা বা যাবলৈ বিচৰা ল'ৰা ছোৱালীসকলে আশা কৰাতকৈ বহুত বেছি কষ্ট কৰিব লাগিব লগতে কোনোবা প্ৰভাৱশালী ব্যক্তিৰ সহায় ল'বলগীয়া হ'ব পাৰে বুলি কৈছে ব্যৱসায়ৰ লগত জড়িত লোকসকলে লক্ষ্য আৰু সময় অনুসৰি কাম কৰিব লাগিব আপোনালোকৰ পৰিকল্পনা অনুসৰি কাম কৰি যাওক বুলি কৈছে মহাদেৱৰ কৃপাত বিশেষকৈ সম্পৰ্কত চলি থকা সমস্যাবোৰ সমাধান হ'ব বৈবাহিক জীৱনত চলি থকা যি ধৰণৰ ভুল বুজাবুজি কিছু পৰিমাণে হ'লেও কমিব বুলি কৈছে কোনো ব্যক্তি আপোনালোকৰ সম্পৰ্কত ভুল বুজাবুজি সৃষ্টি কৰাব পাৰে এই সময়খিনিত স্বাস্থ্যৰ ক্ষেত্ৰতো এটা ভাল প্ৰতিফলন দেখিব তথাপিও আপোনালোকে ঘৰুৱা ঔষধ ব্যৱহাৰ কৰক বুলি কৈছে কিছুমান ক্ষেত্ৰত অৰ্থাৎ যিখিনি নীতি নিয়ম আছে খাদ্যপাতি আছে সেইখিনি খোৱাবোৰৰ ক্ষেত্ৰত ধ্যান ৰাখক আপুনি অধিক ধন লাভ কৰিব এই বছৰটোত গতিকে স্বাস্থ্যৰ প্ৰতি কিন্তু অলপ অসাৱধান নহ'ব এই বছৰটোত মহাদেৱৰ কৃপাত আপোনালোকৰ বিশেষকৈ সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত আপোনালোকৰ ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক বছৰটো সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় অন্য এটা ৰাশি হৈছে মকৰ ৰাশি এই ৰাশিৰ প্ৰভু হৈছে শনিদেৱ যিয়ে শিৱৰ কৃপাত ন্যায় ঈশ্বৰৰ পদ লাভ কৰিছিল আৰু এই ৰাশিৰ লোকসকলে সদায় শংকৰৰ আশীৰ্বাদ থাকে এই ৰাশিৰ মানুহে যদি সঁচা হৃদয়েৰে শিৱক পূজা কৰে এই বছৰটো তেন্তে জীৱনত কেতিয়াও বিফলতাৰ সন্মুখীন হ'ব নালাগে সংকটৰ সময়ত ভগৱান শিৱৰ পঞ্চৰক্ষী মন্ত্ৰ ওম নমঃ শিৱায় মন্ত্ৰ আপোনালোকে জপ কৰিব লাগে বুলি কৈছে এই ৰাশিৰ লোকসকলে প্ৰকৃতিৰ দ্বাৰা নিৰ্ধাৰিত এই ৰাশিৰ মানুহ অতি আৱেগিক আৰু কল্পনাৰ প্ৰভুত্ব ভাষা আৰু যোগাযোগৰ দক্ষতাত তেওঁলোকৰ বিশেষ গুণ আছে তেওঁলোকৰ মনটো অতি দ্ৰুত কাম কৰে যদিও এই কামবোৰৰ স্বভাৱতে অতি চঞ্চল কিছুমান ক্ষেত্ৰত কামৰ ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত তেওঁলোকৰ আধ্যাত্মিক গুণো আছে তেওঁলোকৰ স্মৃতি শক্তি অতি চোকা বুলি কৈছে অৰ্থাৎ মকৰ ৰাশি জাতক জাতিকাসকলে স্বভাৱতে এই ৰাশি জাতক জাতিকাসকলৰ সহজ সৰল সংবেদনশীল আৰু দয়ালু বুলি কৈছে এতিয়া আহিছোঁ এই বছৰটোত আপোনালোকে কিদৰে পাৰ হ'ব কেনেধৰণৰ পৰিৱৰ্তন লোৱাইছে মহাদেৱৰ কৃপাত কোনখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব কেৰিয়াৰৰ ক্ষেত্ৰত এই বছৰটো আপোনালোকৰ ডাঙৰ হ'ব ভাগ্যৰ ঘৰত থকা দেৱগুৰু বৃহস্পতি আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব বুলি কৈছে এই সময়খিনিত কৈছে যে কিছুমান সাৱধানতা আপোনালোকে অৱলম্বন কৰিব লাগিব কিছুদিনৰ পৰা আপোনালোকৰ ৰাহু আৰু কেতুৱে আপোনালোকৰ পাৰিবাৰিক জীৱনত যি ধৰণৰ অস্থিৰতাৰ পৰিৱেশৰ সৃষ্টি কৰি আহিছে বিশেষকৈ এই সমস্যাখিনি সমাধান হ'ব পাৰিবাৰিক জীৱনত সমস্যাৰ অন্ত পৰিবলৈ আৰম্ভ কৰিব বুলি কৈছে এই সময়খিনিত কৈছে যে আপোনালোকৰ পূৰ্বপুৰুষৰ বিবাদ সমাধান কৰিবলৈ পৰামৰ্শ দিয়া হৈছে আৰু যদি সকলো বিষয় শান্তিপূৰ্ণভাৱে নিষ্পত্তি কৰে তেন্তে আপুনি সোনকালে সফলতা লাভ কৰিব অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা এই বছৰটো ভাল হ'ব বুলি কৈছে মহাদেৱৰ কৃপাত আপোনালোকৰ টকা পইচাৰ যি ধৰণৰ সমস্যা যি ধৰণৰ আপোনালোকৰ খেলিমেলি এটা সৃষ্টি হৈছিল সেইখিনি ঠিক হ'ব বুলি কৈছে যদি আপুনি সম্পত্তি বিনিয়োগ কৰিব বিচাৰে বা ঘৰ এটা কিনিব বিচাৰে বনাব বিচাৰে তেন্তে বছৰটো আপোনালোকৰ বাবে অত্যন্ত শুভ দেখা পোৱা গৈছে এই সময়খিনিত বিশেষকৈ মকৰ ৰাশি জাতক জাতিকাসকলে ছাত্ৰ ছাত্ৰীসকলৰ বাবে বছৰটো ভাল হ'ব এই সময়খিনিত কৈছে যে স্থানান্তৰিত হোৱাত আপোনালোকৰ কিছু মানসিক অসুবিধা দিব পাৰে বছৰৰ আৰম্ভণিতে শনি আপোনালোকৰ অৱস্থাত আপোনালোকৰ কিছু দেখা পোৱা গৈছে আৰু এই সময়খিনিত ধৈৰ্য বজাই ৰাখিব লাগিব আৰু নিজৰ কাম কাজখিনি সৰ্বোত্তম প্ৰকাৰে সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে বৈবাহিক জীৱনত স্বামী স্ত্ৰীৰ মাজত বুজাবুজিখিনি বৃদ্ধি পাব ইজনে সিজনৰ আৱেগক অনুভৱ কৰিব বুলি কৈছে আৰু সন্মান কৰিব লাগিব মহাদেৱৰ কৃপাত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব কৰ্মৰ ক্ষেত্ৰত ইনকমপ্লিট যিখিনি কাম আছে সেইখিনি কামখিনি সুন্দৰভাৱে কৰি নিব পাৰিব বুলি কৈছে ভোলানাথৰ কৃপাত আপোনালোকৰ চাকৰি বা কিবা এটা কৰ্ম সংস্থাপন পোৱাৰ সম্ভাৱনা আছে এই বছৰটোত আৰু নিজৰ সংৰাগবোৰ অলপ নিয়ন্ত্ৰণত ৰাখিব লাগিব প্ৰতিটো মুহূৰ্ততে যিকোনো কাম কৰোঁতে সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে এই জাতক জাতিকাসকলে কৈছে যে জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰিবলগীয়া যি ধৰণৰ কাম আছে যি ধৰণৰ আপোনালোকৰ পৰিকল্পনা আছে সেইখিনি পৰিকল্পনাখিনি কাৰ্যকৰী কৰাৰ বাবে ভাল সময় বুলি কৈছে শান্তিপূৰ্ণভাৱে সম্পৰ্কবোৰ যদি বিভাজন হৈছে প্ৰব্লেম হৈছে নিষ্পত্তি কৰাৰ বাবে ভাল সময় সোনকালে সফলতা লাভ কৰিব বুলি কৈছে আনৰ পৰামৰ্শ শুনি পেলাই যিকোনো সিদ্ধান্ত ল'ব নালাগে মহাদেৱৰ কৃপাত আপোনালোকৰ অৰ্থনৈতিক অৱস্থাটো কিছু পৰিমাণে হ'লেও উন্নত হ'ব বুলি কৈছে আপোনালোকে এই বছৰটো আৰম্ভণি সময়ছোৱাত বিশেষকৈ শনিদেৱ আৰু মহাদেৱৰ পূজা আপোনালোকে কৰিবলৈ একেবাৰে নাপাহৰিব শিৱলিংগত আপোনালোকে বিশুদ্ধ জল বা পানী আগবঢ়াওক আৰু বেলপাত যিখিনি আপোনালোকৰ ধতুৰা ফুল যিখিনি আপোনালোকৰ মহাদেৱৰ পূজাত লাগতিয়াল বস্তু আছে সেইখিনি আপোনালোকে অৰ্পণ কৰক বুলি কৈছে নিশ্চয়কৈ আপোনালোকৰ বছৰটো প্ৰায়বোৰ কামে আপোনালোকৰ সিদ্ধি হ'ব বুলি কৈছে ভাল সময় পাৰ কৰিব আৰু প্ৰেম বা বৈবাহিক জীৱনত মধুৰতা বাঢ়িব বুলি কৈছে মহাদেৱৰ কৃপাত আপোনালোকৰ ঘৰখনৰ কিছুমান বিশৃংখল পৰিৱেশো ঠিক হ'ব বুলি কৈছে অত্যন্ত শুভ হ'বলৈ গৈছে বন্ধুসকল এটা ভাল প্ৰতিফলন দেখিব প্ৰতিকাৰ স্বৰূপে ভগৱান শিৱৰ ঐক্ষত অৰ্পণ কৰি শিৱলিংগক অভিলেখে আপোনালোকে কৰক বুলি কৈছে আৰু মংগলবাৰে হনুমান চালিচা পাঠ কৰি হনুমানজীৰ মন্দিৰ দৰ্শন কৰক বুলি কৈছে
আপোনালোকৰ সকলোৰে এই নতুন বছৰটো সুন্দৰভাৱে পাৰ হওক মহাদেৱৰ কৃপাত বজৰংবলী কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ নতুনকৈ যদি চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় অন্য এটা ৰাশি হৈছে কুম্ভ ৰাশি ৰাশি জাতক জাতিকাসকলৰ ভগৱান শিৱৰ অন্যতম প্ৰিয় ৰাশি এই ৰাশি শনিদেৱৰ এই ৰাশিৰ লোকসকলে ভগৱান শংকৰক সন্তুষ্ট কৰিবলৈ বিশেষ চেষ্টা কৰিব নালাগে বুলি কৈছে কুম্ভ ৰাশিৰ লোকসকলৰ হৃদয়ত সত্য আৰু সদায় আনৰ মংগল বিচাৰে এই ৰাশিৰ লোকসকলৰ বিশেষকৈ লোকসকলৰ প্ৰতি ভগৱান শিৱৰ দয়ালু বুলি কৈছে মহাদেৱক পূজা কৰি এই ৰাশিৰ লোকসকলে জীৱনত সুখ আৰু সমৃদ্ধিৰে ভৰি পৰে এই বছৰটোতো মহাদেৱৰ কৃপাত আপোনালোকৰ বিভিন্ন ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিবলৈ গৈ আছে আহকচোন জানি লওঁ এই সময়খিনিৰ পৰা এই নতুন বছৰটোৰ পৰা বিশেষকৈ কুম্ভ ৰাশি জাতক জাতিকাসকলৰ এটা ভাল প্ৰতিফলন দেখিব এই ৰাশি জাতক জাতিকাসকলে কেৰিয়াৰৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব বছৰৰ আৰম্ভণিতে কুম্ভ ৰাশি জাতক জাতিকাসকলে বিশেষকৈ প্ৰতিযোগিতাত জয়ী হ'ব পাৰে বছৰৰ আৰম্ভণি সময়ছোৱাৰ পৰা আপোনালোকৰ বিজনেছত এটা ভাল প্ৰতিফলন দেখিব ব্যৱসায় লাইনত এটা ভাল প্ৰতিফলন দেখিবলৈ গৈছে কিছুমান নতুন যোগাযোগৰ দ্বাৰা আপুনি উপকৃত হ'ব আৰু কৈছে যে আপোনাৰ যোগাযোগ বাঢ়িব যোগাযোগ বিতটো বাঢ়িব যোগাযোগৰ ফলত ব্যৱসায়ত অগ্ৰগতি লাভ কৰিব বিশেষকৈ মে মাহৰ পিছত ব্যৱসায়ত নতুনকৈ যোগাযোগ আৰু বেছি বৃদ্ধি পাব বিদেশী যোগাযোগৰ পৰা আপুনি লাভৱান হ'ব পাৰে ব্যৱসায়ত বৃদ্ধিৰ সম্ভাৱনা আছে এই বছৰত নিয়োজিত লোকসকলে নিজৰ আকাংক্ষিত স্থানলৈ বদলি হ'ব পাৰে পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁতে এই ৰাশি জাতক জাতিকাসকলে বিশেষকৈ আপোনালোকৰ পাৰিবাৰিক জীৱনত দেৱগুৰু বৃহস্পতি সহায়কদায়ক হ'ব বুলি কৈছে বিশেষকৈ এপ্ৰিল পৰ্যন্ত বিশেষকৈ এই সময়খিনিত অলপ সাৱধানো হ'ব লাগিব কিছুমান ক্ষেত্ৰত বিশেষকৈ আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিবলৈ গৈছে অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে এই বছৰটোত মহাদেৱৰ কৃপাত আৰ্থিক জীৱনত কিছু উন্নতি হোৱাৰ সম্ভাৱনা আছে যদি এই ৰাশি জাতক জাতিকাসকলে আয়ৰ স্তৰ সদায় বৃদ্ধি আৰু হ্ৰাস হৈ থাকিব পাৰে বুলি কৈছে যদি চেষ্টা কৰে নিজৰ আয় স্তৰটো আপোনালোকে বৃদ্ধি কৰিব পাৰিব কিন্তু নিজৰ ওপৰত আপোনালোকৰ বিশ্বাস বজাই ৰাখিব লাগিব মহাদেৱৰ কৃপাত বিশেষকৈ আয়ৰ কিছু নতুন বৃদ্ধি পাব পাৰে এই বছৰটো শ্বেয়াৰ মাৰ্কেটত আদিত বিনিয়োগ কৰা সকলৰ বাবে ভাল বুলি প্ৰমাণিত হ'ব পাৰে আৰু অভিজ্ঞতা নাইকিয়া কামত তৎক্ষণাত আগ নাবাঢ়িব এই সময়খিনিত আপোনালোকে খঙো নিয়ন্ত্ৰণ কৰিব লাগিব ভগৱান গণপতিৰ ওপৰত দুৰ্ব অৰ্পণ কৰি বছৰৰ আৰম্ভণি কৰক আৰু লগতে গৰু গোহালিত সেউজীয়া পশু খাদ্য আপোনালোকে ব্যৱস্থা কৰক বুলি কৈছে এটা ভাল প্ৰতিফলন নিশ্চয়কৈ আপোনালোকে দেখিবলৈ সক্ষম হ'ব এই বছৰটোত পৰিয়ালৰ সদস্যৰ মাজত কিছুমান অসন্তুষ্টি বাঢ়িব পাৰে কিন্তু সোনকালে সকলো ঠিক হৈ যাব বুলি কৈছে মহাদেৱৰ কৃপাত কিন্তু আপোনালোকৰ সামাজিক আপোনালোকৰ যি ইমেজ বা আপোনালোকৰ যি নাম সেইটো আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় স্বাভাৱিক হৈ থকা কামত কিছু বাধা আহিব পাৰে গতিকে ধৈৰ্য বজাই ৰাখি আপোনালোকে কামখিনি কৰিব লাগিব ব্যৱসায়ত কৰ্মচাৰী আৰু সামগ্ৰী মানদণ্ডৰ পৰা চকু ৰাখক অলপ অসাৱধানতাই ক্ষতিকাৰক হ'ব পাৰে আৰু পৰিস্থিতি আপোনালোকৰ কিছু পৰিমাণে হ'লেও ভাল হ'ব বুলি কৈছে পৰিয়ালত সুখ আৰু শান্তিৰ এটা পৰিৱেশ থাকিব এজন অবিবাহিত সদস্য হয়তো কিছু বিবাহ সম্পৰ্কীয় ভাল সম্পৰ্ক লাভ কৰিব পাৰে বুলি কৈছে এই বছৰটোত দৈনন্দিন জীৱনৰ বাহিৰেও কিছু নতুন কথা শিকিবলৈ সুযোগ পাব জনা শুনা বা প্ৰভাৱশালী লোকৰ সৈতে কিছুমান গুৰুত্বপূৰ্ণ আলোচনা হ'ব আৰু বন্ধু বা আত্মীয়ৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে নিজৰ স্বভাৱ নিয়ন্ত্ৰণ কৰিলে ভাল হ'ব খৰচ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে এই সময়ত ব্যৱসায়ত আপোনালোকৰ এটা সুবৰ্ণ সুযোগ আহিব পাৰে স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি অনুভৱ হ'ব যদি মহাদেৱক প্ৰতিদিনে বিশেষকৈ কুম্ভ ৰাশি জাতক জাতিকাসকলে এই বছৰটোত পূজা কৰে ভাল প্ৰতিফলন দেখিব কিন্তু সোমবাৰৰ এটা বিশেষ দিন বুলি কৈছে এই দিনটোত ভগৱান শিৱক পূজা কৰিলে কুম্ভ ৰাশি জাতক জাতিকাসকলৰ সাধকৰ সকলো সমস্যাৰ সমাধান হয় বিশ্বাস কৰা হয় যে সোমবাৰে চন্দ্ৰদেৱে শংকৰজীক বিশেষকৈ ৰীতি নীতি অনুসৰি পূজা কৰিছিল যাৰ বাবে মহাদেৱ সন্তুষ্ট হৈ তেওঁক সুস্থ শৰীৰৰ আশীৰ্বাদ দিছিল বুলি কৈছে ধৰ্মীয় গ্ৰন্থটো সোমবাৰত বিশেষকৈ শিৱ পূজাৰ বাবে শুভ বুলি গণ্য কৰা হয় গতিকে বছৰটোত আপোনালোকে প্ৰতিটো সোমবাৰত কুম্ভ ৰাশি জাতক জাতিকাসকলে মহাদেৱক ভালদৰে পূজা অৰ্চনা কৰক বুলি কৈছে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে এই দিনটোত যদি সত্য অনুভূতি যদি আপোনালোকে পূজাৰ উপাসনা কৰে তেন্তে নিশ্চয়কৈ সাধকে ভক্তসকলে নিজৰ আকাংক্ষিত জীৱন সংগী লাভ কৰে বুলি কৈছে বা ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হয় আচলতে ভোলানাথে সকলো ভক্তৰ ওচৰত আশীৰ্বাদৰ বৰষুণ কৰে কিন্তু কিছুমান ৰাশি আছে যিবোৰ তেওঁলোকৰ বাবে অতি প্ৰিয় সেই ৰাশিবোৰৰ ভিতৰতে অন্য এটা ৰাশি হৈছে কুম্ভ ৰাশি জ্যোতিষ বিশ্বাস অনুসৰি মহাদেৱ সদায় নিজৰ প্ৰিয় ৰাশিবোৰক ৰক্ষা কৰি প্ৰতিটো অসুবিধাৰ পৰা ৰক্ষা কৰে এনে পৰিস্থিতিত এই ৰাশি জাতক জাতিকাসকলে অৰ্থাৎ কুম্ভ ৰাশি জাতক জাতিকাসকলে মহাদেৱক পূজা কৰি মহাদেৱৰ আশীৰ্বাদ নিশ্চয়কৈ লাভ কৰিব আৰু আপোনালোকে সদায় নিজৰ ইতিবাচক চিন্তাৰে কামখিনি কৰি যাওকচোন নিশ্চয়কৈ এই বছৰটোত এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব নতুনকৈ যদি চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব
ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব মহাদেৱৰ কৃপাত আপোনালোকৰ বছৰটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক কমেণ্ট বক্সত ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব অন্য এটা ৰাশি হৈছে মীন ৰাশি আধ্যাত্মিকতা আৰু কৰুণাবোধ থাকে মীন ৰাশি জাতক জাতিকাসকলৰ এয়া ভোলানাথৰ প্ৰিয় ৰাশি মীন ৰাশি লোকসকলৰ ঐশ্বৰিক চেতনাৰ গুণ আছে আৰু যাৰ বাবে এই ৰাশি লোকসকলে শিৱৰ আশীৰ্বাদ লাভ কৰে ভগৱান শিৱৰ কৃপাত এই ৰাশিৰ লোকসকলৰ জীৱনত কেতিয়াও নিৰাশ নহয় এই ৰাশিৰ লোকসকলে সদায় ভোলানাথৰ বা মহাদেৱৰ আশীৰ্বাদ লৈ আগবাঢ়ি যায় আৰু সমাজতো এই ৰাশি জাতক জাতিকাসকলৰ মহাদেৱৰ প্ৰিয় বুলি কৈছে এই সময়খিনিত কৈছে যে কেৰিয়াৰ দৃষ্টিকোণৰ পৰা এটা ভাল প্ৰতিফলন দেখিব বিশেষকৈ আপোনালোকৰ এই বছৰটোত বাস্তৱায়িত কৰাৰ অৰ্থাৎ সপোনবোৰ বাস্তৱত ৰূপ দিয়াৰ বাবে ভাল সময় বুলি কৈছে দেৱগুৰু বৃহস্পতি আপোনালোকৰ ব্যৱসায় আৰু চাকৰি কিছু নতুন কৃতিত্বৰ ইংগিত দিছে এই বছৰত কাৰোবাৰ সৈতে অংশীদাৰিত্বৰে নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰিব আপোনাৰ গোপন শত্ৰু আপোনালোকৰ সন্মুখত সম্পূৰ্ণৰূপে পৰাজিত হ'ব পাৰে কৰ্মসংস্থাপনত বিশেষকৈ মীন ৰাশিৰ জাতক জাতিকাসকলে এটা ভাল প্ৰতিফলন দেখিব চাকৰিত বিশেষকৈ সন্মান পাব বুলি কৈছে পাৰিবাৰিক জীৱনত এই বছৰটোত মহাদেৱৰ কৃপাত সম্প্ৰীতি বাঢ়িব যদিও কেতিয়াবা পৰিয়ালত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে মহাদেৱৰ কৃপাত বিশেষকৈ আপোনালোকৰ এই সমস্যাখিনি সমাধান হ'ব বৈবাহিক জীৱনত যি ধৰণৰ ভুল বুজাবুজি সেইখিনি অন্ত পৰিব বুলি কৈছে এই সময়খিনিত কৈছে যে অৰ্থনৈতিক বিষয়টো আপোনালোকৰ এটা ভাল প্ৰতিফলন দেখিব শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা লোকসকলৰ এপ্ৰিল মাহৰ পিছত বিশেষকৈ পঢ়া শুনাৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব আৰু এই সময়খিনিত কৈছে যে আপোনালোকৰ আধাৰৰ কামখিনি পূৰণ হ'ব প্লাছ আপোনালোকৰ এই সময়খিনিত কঠোৰ পৰিশ্ৰমৰ এটা উপযুক্ত ফল পাব বুলি কৈছে সন্মান আপোনালোকে লাভ কৰিব এই বছৰটোত আপোনালোকৰ স্বভাৱবোৰ উন্নত হ'ব আপোনালোকৰ আচৰণত নমনীয়তা ভাৱবোৰ আহিব আৰু নতুন কথা শিকা বা আপোনালোকৰ স্মৃতি শক্তি ভাল হ'ব আৰু নতুন কিবা এটা শিকিবলৈ প্ৰবল ইচ্ছা শক্তি আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে বিশেষকৈ এই ৰাশি জাতক জাতিকাসকলৰ আপোনালোকৰ প্ৰকৃত উদ্দেশ্য বিশেষকৈ আনৰ বাবে সদায় ৰহস্য আৰু আপুনি কেতিয়াবা নিজকে অতিমাত্ৰা চিন্তা কৰিব পাৰে বুলি কৈছে এই বছৰটোত কেৰিয়াৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে আপুনি কেৰিয়াৰৰ ক্ষেত্ৰত বহুত সুযোগ পাব আপুনি আপোনালোকৰ কেৰিয়াৰত ভাল ফলাফল পাব বিশেষকৈ জুন মাহৰ পৰা নৱেম্বৰ মাহলৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব পাৰে বুলি কৈছে এই বছৰটো বিশেষকৈ আপোনালোকে যদি কিবা এটা নতুন কাম আৰম্ভ কৰিব বিচাৰে আপুনি আৰ্থিক সুবিধা লাভ কৰিব পাৰে সামাজিক কামত ব্যৱসায়িক সক্ৰিয়তা আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে যাৰ বাবে সমাজ আৰু পৰিয়ালত সন্মান বাঢ়িব নিবনুৱা লোকে কৰ্মসংস্থাপন লাভ কৰিব পাৰে বিশেষকৈ এই ৰাশি জাতক জাতিকাসকলে এই বছৰটোত কিছু ভাল খবৰে বিশেষকৈ আৰম্ভ হ'ব পাৰে ঘৰখনত বিশেষকৈ কিবা এটা যদি ভুল বুজাবুজি হৈছিল সেইখিনি ঠিক হ'ব সুখৰ পৰিৱেশ গঢ় লৈ উঠিব মহাদেৱৰ কৃপাত ব্যৱসায়ীসকলে প্ৰতিটো কাম বিশেষকৈ শৃংখলাবদ্ধভাৱে কৰিব পাৰিব আৰু অংশীদাৰিত্বৰে পৰা আপোনালোকৰ লাভ হ'ব বুলি কৈছে অবিবাহিত লোকৰ সম্পৰ্ক চূড়ান্ত হ'ব পাৰে নিয়োজিত লোকে তেওঁলোকৰ এজন ছিনিয়ৰৰ পৰা ভাল খবৰ দিব পাৰে বা কিবা এটা ভাল প্ৰতিফলন দেখিব যি আপোনালোকৰ ইমেজটো ভাল কৰিব আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত অনুপ্ৰেৰণা যোগাব বুলি কৈছে বিবাহিত যিসকল লোক আছে বিবাহিত লোকসকলৰ মাজত চলি থকা মতানৈক্যৰ হয়তো বিশেষকৈ সমাধান হ'ব পাৰে বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিবলৈ গৈ আছে মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে এই 2025 চনটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ বছৰটো সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায়